নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ একদম ধুনীয়া গাড়ী দুখন দেখাই আছোঁ, একদম কম ৰানিঙতে। এইখন দেখাইছোঁ আপোনালোকৰ। তো দুখন গাড়ী ডিটেইলছ দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো এখন চেভ্ৰলেট বিড হয়, ফাৰ্ষ্ট অনাৰ গাড়ী 2012 নৱেম্বৰৰ মাহৰ 13 বুলি ক'ব পাৰে। গাড়ী স্পেয়াৰ টায়াৰ এতিয়ালৈকে আনটাচ আছে, মানে স্পেয়াৰ টায়াৰ এবাৰো ব্যৱহাৰ কৰা নাই। গাড়ী পূৰা মানে একদম মজা কণ্ডিশ্যনত আছে, মাত্ৰ 48 চলা আছে। বাম্পাৰটো অলপ স্কেচ আছিলে, মই এইটো কৰাই দিছোঁ। তো স্কেচ মানে যিমানখিনি আছিল সেইটো ভিডিঅ' কৰি ৰাখিছোঁ, আপুনি গাড়ী লোৱাৰ আগত চাই ল'ব পাৰিব কিমান স্কেচ আছিলে। বাকী চব মজা হৈ আছে গাড়ী। তো স্পেয়াৰ টায়াৰে ইউজ কৰা নাই এতিয়ালৈকে, ইমান ধুনীয়া হৈ আছে। আপোনালোকে যদি ঘৰৰ কাৰণে বা এখন গাড়ী ল'ম 6-7-8 বছৰ মানে মই এইখনেই চলাম বুলি ভাবে, তেনেহ'লে এইখন গাড়ী এবাৰ আহি চাব পাৰে। তো AC, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম গোটেইখিনি আপোনালোকে পাব। তো গেটআপটো চাব পাৰে, টায়াৰ গোটেইখিনি আপোনালোকে 80-85% পাব। কোম্পানীৰ পৰা লাগি অহা টায়াৰেই লাগি আছে এতিয়াও। তো দৰ্জাবিলাক দেখাই দিছোঁ, চাওক পূৰা চিল আছে। চব কোম্পানীৰ পৰা যেনেকুৱা আহে গাড়ীখন তেনেকুৱাই পাব। আৰু ডক্টৰ ইউজ কাৰ। তো চাই লওক, আগৰ বাম্পাৰ আৰু পিছত অলপ বাম্পাৰৰ স্কেচ আছিলে, সেইটোও মই কৰাই দিছোঁ। তো গাড়ীখন পূৰা ধুনীয়া লাগি আছে এতিয়া চাবৰ কাৰণে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে, তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। বা বাইহাটা চাৰিআলি আহিলেও পাব, বা মঙলদৈ আহিলেও পাব। মই মঙলদৈত আছোঁ, আপোনালোকে মঙলদৈত আহিলেও পাব গাড়ীখন। তো স্পেয়াৰ টায়াৰটো মই দেখাই দিছোঁ, চাওক জেক এইবিলাক মানে কোম্পানীয়ে যেনেকৈ দিছে তেনেকৈ আছে, এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই। টায়াৰটো চাওক, এবাৰো এতিয়ালৈকে ইউজ কৰা নাই। খুব সুন্দৰ, চলায়ো খুব ধুনীয়া পাব। আৰু মাইলেজটো আপোনালোকে 18-20 পাব। তো দেৰি নকৰিব, এইবিলাক গাড়ী বেছি দিন নাথাকে। তো যদি আপোনালোকৰ চাই ভাল লাগে, গাড়ীখন ল'ম বুলি ভাবে, তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। গাড়ী গেটআপটো চাওক, খুব সুন্দৰ হৈ আছে। তো এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব আপোনালোকে। টায়াৰ চাওক, তো ফাইনেন্স নহ'ব, কেছ পইচাৰত ল'ব লাগিব। তো কিলোমিটাৰটো দেখাই দিছোঁ আপোনালোকক। চাবি দুটা আছে, ৰিম'ট পাব আপোনালোকে, চেণ্টাৰ লক লাগি আছে। তো চাওক 46,000 চলিছে, 48 বুলি কৈছিলোঁ মই। তো 46,000 চলিছে। ছনীৰ মিউজিক ছিষ্টেম লাগি আছে গাড়ীত। তো একদম মজা কণ্ডিশ্যনৰ গাড়ী, আপোনালোকে তেল ভৰাই চলাই থাকিলে হ'ল। তো টায়াৰ চাওক, যদি আপোনালোকৰ ভাল লাগে এইখন লওক। আপোনালোকৰ ঘৰৰ কাৰণে আপোনালোকে 7-8 বছৰ বিন্দাছ চলাব পাৰিব, একো লাৰিব নালাগে। গাড়ীখন ইমান ধুনীয়া হৈ আছে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ মাত্ৰ 1,25,000 টকা। তো 1,25,000 টকাত ইমান ধুনীয়া গাড়ী এখন আপোনালোকে ল'ব পাৰিব। তো দেৰি নকৰিব। ইঞ্জিনটো চাওক, খুব সুন্দৰ হৈ আছে ইঞ্জিনটো, একদম নতুন গাড়ীৰ দৰে। চাওক, ইয়াতে যদি অলপ পলিচ কৰাই দিয়া হয় আৰু একদম পূৰা নতুন গাড়ীৰ দৰে হৈ যাব। তো মই এতিয়ালৈকে পলিচ কৰোৱা নাই। তো চাওক, খুব সুন্দৰ। তো দেৰি নকৰিব, আপোনালোকে জল্দি যোগাযোগ কৰিলে হ'ল মোৰ নাম্বাৰটোত। তো 1,25,000 টকাত ইমান ধুনীয়া গাড়ী এখন পাব আপোনালোকে। ফুল গেৰেণ্টি থাকিব, 6 মাহ আপোনালোকে ফুল গেৰেণ্টি পাব। গাড়ীত যিকোনো প্ৰব্লেম পালে আপোনালোকে লৈ আহিব, বা আপোনালোকে কৰাব, এইটো ফ্ৰী কৰাই দিম আমি। তো ইয়াৰ পিছত ফেষ্টা আৰু এখন সেইদিনা মই ভিডিঅ' বনাইছিলোঁ। তো এইখন ভিডিঅ' বনাবই নাপালোঁ, এবাৰ আপলোড দিয়াৰ লগে লগে চেল হৈ গ'ল। তো এখন আছে। তো এইখন 2011ৰ লাষ্ট, 2012 বুলি ক'ব পাৰে। এইখন 4 পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম চবখিনি পাব। আৰু চলাই 4 ডোৰ গাড়ী, কি ক'ম, খুব মজা। তো এইখন যদি আপোনালোকে ল'ব বিচাৰে, এইখনো ল'ব পাৰিব। টায়াৰ চাওক, গোটেইকেইটা আপোনালোকে 90-95% টায়াৰ কণ্ডিশ্যন পাব। চলাই খুব মজা আছে গাড়ীখন। তো মাইলেজটো আপোনালোকে 17-18 মান পাব পাৰ লিটাৰ মাইলেজ। তো এইখনো ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। তো চালিয়া কণ্ডিশ্যনৰ গাড়ী আছে দুখন। তো যোনখন আপোনালোকৰ মন যায়, তো আপোনালোকে ল'ব পাৰিব। তো যদি এইখন ল'ম বুলি ভাবে, তো এইখনৰ দাম আমি ৰাখিছোঁ 1,35,000 টকা। তো 1,35,000ত এইখন ল'ব পাৰিব। আৰু আগত দেখুৱাখন 1,25,000ত ল'ব পাৰিব। তো আপোনালোকে আহিলে দুখন গাড়ী আৰু আছে কম দামত, 1,30,40,000, 1,10,000, 1,08,000 এনেকুৱা গাড়ী আৰু আছে 4-5টা। আপোনালোকে আহিলে গোটেইকেইখন চাব পাৰিব। তো খুব মজা কণ্ডিশ্যনৰ গাড়ী। তো যদি আপোনালোকৰ ভাল লাগিছে গাড়ী দুখন চাই, তেনেহ'লে মোৰ নাম্বাৰত কণ্টেক্ট কৰক। গাড়ী ফুল গেৰেণ্টি পাব আপোনালোকে। তো আৰু যদি আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো মই কম দামৰ গাড়ীবিলাক বেছি ভিডিঅ' বনাই থাকোঁ।
তো আহি থাকে গাড়ী তো 95,000 চলিছে এইখন 4 পাৱাৰ উইণ্ডো AC পাৱাৰ ষ্টিয়াৰিং মিউজিক চিষ্টেম গোটেইখিনি আপোনালোকে পাব তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'বিলাক মই বনাই থাকোঁ যদি কিবা ভিডিঅ'বিলাক বনোৱাত ভুল হয় আপোনালোকে ক্ষমা কৰি দিব ধন্যবাদ